তো হাগাইজ বৰ্তমান তো স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'ত। তো বৰ্তমান মই আছোঁ এতিয়া তেলডিপৰ পৰা ওলাই আহিলোঁ। ৰাতিপুৱা মোটামুটি এতিয়া 5:30 বাজি আছে। তো মই যাই আছোঁ এতিয়া অযোধ্যা। তো তাৰ মাজতে দেৱজন মানে অলপ টোপনি লগা যেন হৈছিল। তো সেইটো কাৰণে সি মানে অলপ ধাবাত কিবা খাই বোলে, তাৰ কাৰণে সোমালোঁ। অলপ সিও ৰেষ্ট লওক, সিও খালি মানে টোপনি হোৱা নাই তাত। তো এইখিনি কৰি পেলাই আমি এতিয়া অলপমান ৰেষ্ট ল'ব পৰা 1 ঘণ্টামান থাকিম। থাকি পেলাই ইয়াৰ পৰা ওলাম। অলপ দেখাই আছোঁ মই কোনখন ধাবাত আছোঁ, মানে কি কেনেকুৱা হয় ইয়াৰে মানে ধাবাবোৰ, আৰু গোটেই ৰাস্তাবোৰ লাইট মানে ভালকৈ দেখাই আছোঁ মই। চাই থাকিব ভিডিঅ'টো। তো আমি আহি পেলাই বিহাৰৰ গুগল মেপ চাই পেলাই আহি আছোঁ। গুগল মেপৰ মানে ভাল ৰাস্তাৰ পৰা আনি পেলাই কিবা চিটিৰ ভিতৰত সোমাই দিলে। গোটেই যাম এতিয়া, মানে গোটেই যাম। কিমান দূৰত হাইৱে আছে গম নাপাওঁ। গুগল মেপতে যাই আছোঁ, মানে গুগল মেপক ভৰসা কেতিয়াবা কৰিব নোৱাৰি, কৰিব পাৰি মানে পুৰা যাম। এটা ভাল লাগিল বিহাৰখনে ভিতৰখিনি দেখা পালোঁ। ৰখি দিলোঁ, বিমানে ফিংগাৰ খাই আছে। ইউপিৰ ফিংগাৰ ন, বাসন্তী ৰখাই থৈছোঁ যে। হা, তাকেতো উত্তৰ প্ৰদেশৰ ফিংগাৰ আছে। ইয়াৰ পৰা আৰু বেছি দূৰ নাই। ইয়াৰ পৰা কিমান দূৰ আছে? 90 কিলোমিটাৰ আছে আৰু ইয়াৰ পৰা পামে আৰু আমাৰ ডেষ্টিনেশ্যন ফাইনেলি। অযোধ্যা আমি ফাইনেলি পাই যাম। মই ভিডিঅ' মানে লাষ্ট ভিডিঅ' কৰিছিলোঁ আপোনাৰ কি বুলি কয়, য'ত চাহাব ৰখিছিলোঁ তাতে, মানে তাৰ পৰা আৰু ভিডিঅ' কৰাই নাই। এতিয়া ইউপি সোমোৱাৰ এতিয়া লগভগ 2-3 ঘণ্টামানেই হ'ল। তো বৰ্তমান যাই আছোঁ অযোধ্যা, আৰু অযোধ্যা পামে 110 কিলোমিটাৰমান আছে হোটেল ৰুমলৈকে। তো আজি অযোধ্যাত বাৰু কি বুলি কয়, এতিয়া হোটেল ৰুমত যাই পেলাই গধূলি এবাৰ ওলাই আহিম। কিন্তু অলপমান হোটেলখন মানে অলপমান মানে ডিষ্টেঞ্চটো বেছি হৈ গ'ল। অযোধ্যাৰ পৰা লগভগ 12 কিলোমিটাৰমান হয়। মানে ওচৰত হোটেল মানে কম ৰেটত, মানে সেনেকুৱা ভাল ৰেটত নাই, মানে 4-5 হাজাৰ টকা। সেইটো কাৰণে অলপ দূৰত ল'লোঁ। এতিয়া হোটেল ৰুমলৈকে যাওঁ, যাই পেলাই তাতে অলপ ফ্ৰেছ হৈ গধূলি ওলাই আহিম। আপোনালোকক দেখাম তাতে কি চাব লগা আছে, আৰু বাকী ৰাম মন্দিৰটো কালি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া বৰ্তমান ইয়াৰ পৰা 110 কিলোমিটাৰ আছে হোটেল ৰুমলৈকে। তো এতিয়া যাই থাকোঁ আৰু বেছি টাইম নকৰোঁ, কাৰণ এতিয়া লগভগ কেইটা বাজিলে? বেতাল নেকি তই? 3টা বাজি গ'ল। তো 3টা বাজি গ'ল যিহেতু 1.5 ঘণ্টাৰ ভিতৰত যাই পাব লাগিব। তো এতিয়া তালৈকে যাই লওঁ বাৰু, আপোনালোকে চাই থাকক। আৰু আজি বাৰু বেছি ক্লিপ ল'ব নোৱাৰিলোঁ মই, দেৱতে লৈছে। মই মিলাই খালি দি দিম বাৰু। সেইখিনি আৰু এতিয়া যাই থাকক। তো আমি বৰ্তমান এণ্টাৰ কৰিলোঁ অযোধ্যাৰ ভিতৰত। আপোনালোকে দেখা পাই আছে, সোমোৱাৰ লগে লগে মানে এনেকুৱা এটা গা মানে ভাইব্ৰেণ্ট হৈ গৈছে, বহুত ভাল লাগিছে, কিবা ফিলটোৱে বেলেগ পাইছোঁ। আৰু মহাকুম্ভৰ কাৰণে ইয়াতে মানে মানুহৰ বহুত ভিৰ লাগি গৈছে। আপোনালোকে দেখাই পাই আছে, এইবোৰ বাছ চাৰিওফালে, মানে বাছ চব পাৰ্কিং কৰাই আছে। মানুহ মানে ইমানেই বাঢ়ি গৈছে অযোধ্যাত।
তো তাৰ কাৰণে আৰু এয়া চাৰিওফালে জাম বাছবোৰৰ কাৰণে বহুত জাম হৈছে আৰু মানে মানুহৰ সংখ্যা মানে নৰ্মেল দিনতকৈ বহুতখিনি বাঢ়ি গৈছে তো আমি ফাইনেলি সোমালো এতিয়া আমি যাই আছো বৰ্তমান হোটেল ৰুমলৈকে হোটেল ৰুমত যাই ফেলে অলপ ফ্ৰেছ হৈ বাহিৰলৈ ওলাই আহিম কিবা অলপ খোৱাৰ কাৰণে খোৱাও নাই যিহেতু দিনটো আকৌ কিবা অলপ খামো অলপ আৰু ৰাম মন্দিৰ কালি যাম বাৰু কিন্তু আজি এনে এবাৰ গেটৰ পৰা আহিম বাৰু ফটো তুলি আহো তো এয়া আৰু পুৰা গাইজ বৰ্তমান এতিয়া ৰুমত গ'লোঁ ৰুমটো নৰ্মেলেই আছিল আৰু খালি এটাচ বাথৰুম আৰু এটাচ বাথৰুম নাই 800 টকা লৈছে ঠিকে আছে সেই হিচাপত কালি যিটো কষ্ট হৈছিল তাতকৈতো বহুতখিনি শান্তি তো এতিয়া আমি যাই আছোঁ এনে মন্দিৰটো চোৱাৰ কাৰণে যাই আছোঁ কালি ৰাতিপুৱা যাম আমি 4:30মান বজাত এতিয়া আমি মন্দিৰটো চোৱাৰ কাৰণে যাই আছোঁ আৰু মানে পৰিৱেশটো বহুত ভাল লাগিছে আপোনালোক যিহেতু কৈছিলোঁ যে ৰাতি এবাৰ ওলাই আহিম তো আপোনালোকক দেখাম বাৰু গোটেইখিনি আৰু দোকান পোহৰ গোটেই মানে জেগাটোৰ মানে যিখিনি কি বুলি ইণ্টেৰিয়ৰ আছে বা এক্সটেৰিয়ৰ টোটেলি বেলেগ আৰু এইখন যে মানে অসমত থকা মানে আমাৰ ইণ্ডিয়াত থকা যেন নালাগে ঠাইখিনি আৰু ধুনীয়াকৈ বনাইছে লাইট চাইটবিলাক সজাই থৈ দিছে ধুনীয়াকৈ মানে কোনো এটা বস্তুৰ মানে কমি নাই আৰু ইয়াত আৰু মানে প্ৰত্যেকটা বস্তুই ডেক'ৰেশ্যন কৰা আছে মানে যিখিনি এক্সপেক্টেশ্যন লৈ আহিছিলোঁ তাত সেইখিনি এক্সপেক্টেশ্যনতকৈতো বহুতেই বেছি ভাল পালোঁ তো আপোনালোক দেখাই আছোঁ মানে য'ত এই লাইটৰ পোষ্টকেইটা আছে মানে মেইন যোনটো ৰাস্তা তাৰ পৰা মোটামুটি আমাৰ হোটেলখনৰ পৰা লগভগ 7-8 কিলোমিটাৰমান হ'ব মন্দিৰ তো সেইকাৰণে একবাৰ এনে ওলাই আহিলোঁ আৰু ইয়াতে বাছ চলে আপোনালোকে যদি দূৰত হোটেল লৈছে বাছত আহিব পাৰে আৰু যদি ধৰক অটো ৰিক্সাটো আহিব পাৰে খালি অটো ৰিক্সাৰ এইমাত্ৰ ভাড়া শুনিয়ে মাথা মানে নষ্ট হৈ গৈছে 300 টকা লাগে 7 কিলোমিটাৰ জেগাত 300 টকা মানে প্ৰব্লেমটো কি হৈছে নিজৰ বাইকখন মানে চৰহাটৰ পৰা নিব নিদিয়ে যদি পাৰ্চনেল ভেহিকল লৈ যায় তো সেইটো কাৰণে এইমাত্ৰ সুধিলোঁ আমি ই ৰিক্সা এখনক কিমান ল'ব তাত ক'লে কি 300 টকা এটা কাম কৰোঁ নেকি নাম্বাৰ প্লেটখন খালে কি বুলি কয় হেৰি কৰি লওঁ নেকি চেঞ্জ কৰি লওঁ নেকি 6 কিলোমিটাৰ জেগাত 300 টকা বাপৰে বাপ মই যে তাতে খোজকাঢ়ি যোৱাই বেটাৰ এইটো বস্তু মানে বহুত আচৰিত পালোঁ বাপৰে আৰু আপোনালোকক এতিয়া ভিউটো মই দেখাই আছোঁ এইটো মেইন ৰাস্তা ইয়াৰ পৰা মোটামুটি আৰু 6-7 কিলোমিটাৰমান আছে তো বৰ্তমান ই ৰিক্সাখন ল'লোঁ ইয়াতে মানে এইখনৰ দামটো কম ক'লেতো সেইকাৰণে ই ৰিক্সাখন ল'লোঁ এতিয়া মন্দিৰলৈকে যাই আছোঁ বাৰু ই ৰিক্সাখন আপোনালোকক দেখাই আছোঁ কি মন্দিৰ ই ৰিক্সাৰ পৰা নামি পেলাই আপোনালোকক দেখাই আছোঁ মই এতিয়া মেইন মন্দিৰলৈকে গেটলৈকে লৈ যাব নেকি সেইটো গম নাপাওঁ বাৰু নামি পেলাই আপোনালোকক দেখাই আছোঁ লেতেৰা কৰি থৈ দিছে বহুত আমাক ই ৰিক্সাখনে মানে ষ্টেচনটোৰ কাষতে নমাই দিলে আপোনালোকে যদি আহে ৰেলগেটটো পাৰ হৈ পেলাই খোজকাঢ়ি আহিব লাগিব ষ্টেচনটোৰ কাষতে একদম